সমূহ দৰ্শকক ভৱানীপুৰ লাইভ টিভিলৈ স্বাগতম জনাইছোঁ। আজি আমি এজন বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎকাৰ ল'ম। ব্যক্তিজন দাঁতগুৰি গাঁৱৰ এজন অদম্য যুৱক। তেখেতে সামাজিক মাধ্যমত আৰু সদায় নিজৰ মত পোষণ কৰে, নিজৰ অপিনিয়ন শ্বেয়াৰ কৰে বিভিন্ন ক্ষেত্ৰত, সমাজ সংস্কাৰণেই হওক, শৈক্ষিক ক্ষেত্ৰতেই হওক, ৰাজনৈতিক ক্ষেত্ৰতেই হওক, ন্যায়িক ক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে তেখেতে নিজৰ অপিনিয়ন ৰাখে। তো আজি আমি তেখেতক লগ পাইছোঁ। তেখেতৰ নাম হৈছে মফিদুল ইছলাম। চ' মিষ্টাৰ মফিদুল ইছলাম, আপোনাক আমাৰ ভৱানীপুৰ লাইভ টিভিলৈ স্বাগতম জনাইছোঁ। ভৱানীপুৰ লাইভ টিভিলৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ মোক আমন্ত্ৰণ জনোৱাৰ বাবে। ধন্যবাদ। চ' আপুনি নিশ্চয় আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু গম পাইছেই। আজি আপোনাৰ পৰা আমি ন্যায়ৰ ক্ষেত্ৰত জুডিচিয়েল ছিষ্টেমৰ ওপৰত কিছুমান প্ৰশ্ন কৰিম। চ' আপুনি যেনেকৈ সামাজিক মাধ্যমত সদায় নিজৰ অপিনিয়ন ৰাখে, আমি দেখা পাই থাকোঁ আপোনাৰ পোষ্টবিলাক। চ' আজি আপোনাক আমি ফিজিকেলি লগ পাইছোঁ। তো আপোনাৰ কাৰণে প্ৰথম প্ৰশ্নটো হ'ল যে সমাজ সংস্কৰণত ন্যায়ালয়ৰ বা জুডিচিয়েল ছিষ্টেমৰ ভূমিকা কেনেকুৱা উচিত? এক কথাত স্পষ্ট হোৱা উচিত। আৰু এই ব্যৱস্থাটো এইকাৰণে স্পষ্ট হোৱা উচিত, মানে চকুমুদা ন্যায় কেতিয়াও ন্যায় দিব নোৱাৰে। গতিকে ন্যায় ব্যৱস্থাটো আচলতে যদি আমি ক'বলৈ যাওঁ, একদম আদালতত যেতিয়া শুনানিসমূহ চলে তেতিয়া পাৰিলে যিমানখিনি পাৰি এইটো লাইভ টেলিকাষ্ট কৰিলে আৰু বেছি ভাল হয়। কাৰণ তাতে আৰু গিল্টি নাথাকে, মানুহে বুজিব পাৰিব ন্যায় ব্যৱস্থাটো কেনেদৰে চলে আৰু তাতে কেনেদৰে ন্যায়টো মানুহে পায়। আৰু ইয়াৰ ফলত যদি কোনোজন মানুহক যদি কোনো মানুহে প্ৰতাৰণাৰ চলেৰে যদি তেওঁক মানে ফচাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে সেইজনৰ বিৰুদ্ধে যিজন মানুহে প্ৰতাৰণামূলক কেছ কৰে তেওঁৰ বিৰুদ্ধে আইনে ব্যৱস্থা গ্ৰহণ কৰিলে বেছি ভাল হ'ব। আইনৰ প্ৰতি মানুহৰ আস্থা বাঢ়িব। আৰু যিজন পুলিচ অফিচাৰে টকাৰ বলতে হওক বা ক্ষমতাৰ বলতে হওক, কিছুমান আধিপত্য থকা মানুহ বা ধনৱান মানুহৰ ক্ষেত্ৰত আইন বুলি নহয়, আইনৰ মানুহে পক্ষপাতিত্বমূলক আচৰণ কৰা দেখা যায়। তেতিয়া যদি মানুহজন আচলতে একুইষ্ট নহয়, মানে দোষী নহয়, তেতিয়াহ'লে আদালতৰ পৰা সেই যিজন মানুহে অফিচাৰে চাৰ্জশ্বিট দাখিল কৰিছিল, চাৰ্জশ্বিট যদি মিছা বুলি প্ৰমাণিত হয়, এই অফিচাৰজনৰ বিৰুদ্ধে যদি ন্যায়ালয়ে যদি কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াহ'লে অফিচাৰজনেও অনাগত দিনত মানে চাৰ্জশ্বিটসমূহ দাখিল কৰিবলৈ প্ৰেক্টিকেল হ'ব। আৰু প্ৰেক্টিকেল হ'লে তেতিয়া মানে এই সমাজত যিটো মানে শোষণ মানে যিটো হয়, মানে কি কয় এইটো ঘোচ লোৱা যিটো কয়, পুলিচসকলে ঘোচ ল'ব নোৱাৰিব। আৰু যিসকলে মানে প্ৰতাৰণা কৰিবলৈ কেছ কৰে তেওঁলোকেও কেছ কৰিবলৈ ভয় পাব। আৰু এইখিনি হ'লে তাৰমানে ন্যায় ব্যৱস্থাটো শুদ্ধ পথত গতি কৰিব বুলি বিশ্বাস কৰোঁ। বহুত ধুনীয়াকৈ আপুনি কথাখিনি ক'লে। চ' দেখা যায় যে সমাজৰ যিখিনি মানে দুৰ্বল শ্ৰেণীৰ মানুহ, মানে আৰ্থিকভাৱে দুৰ্বলৰ কথা কৈছোঁ, শৈক্ষিকভাৱে দুৰ্বল, চ' তেনেকুৱা মানুহৰ পৰা মানে সদায় এটা অভিযোগ পোৱা যায় যে তেওঁলোকে মানে টকা নথকাৰ কাৰণে বা দুখীয়া হোৱাৰ কাৰণে তেওঁলোকে যি ন্যায় ডিজাৰ্ভ কৰে, যিটো মানে তেওঁলোকে সেইটো নাপায়, বা মানে পইচা দি কিনে ধনী মানুহে ন্যায়ক শাসন কৰে। এটা কথাত আছে যে ন্যায়ে দুখীয়া মানুহক শাসন কৰে বা আৰু ধনী মানুহে ন্যায়ক শাসন কৰে। চ' এই কথাত মানে আপোনাৰ অপিনিয়ন কি? আপুনি কি ভাবে? ইজ ইট ট্ৰু আৰু ফলছ? আপুনি কি ভাবে? আচলতে মানে কি, এতিয়া চাওক, যিমানখিনি অপৰাধ আমি দেখা পাইছোঁ, সাধাৰণ মানুহে কিন্তু অপৰাধ কৰিবলৈ ভয় পায়। সাধাৰণ মানুহে, যিবিলাক একদম অতি সাধাৰণ মানুহ, তেওঁলোকে কিন্তু অপৰাধ কৰিবলৈ ভয় পায়, লগতে তেওঁলোকে নকৰে। আচলতে বৰ্তমান সময়ত আমি যিটো দেখা পাইছোঁ, আচলতে আইনটো এইকাৰণে প্ৰণয়ন কৰা হৈছে দোষীক মানে দোষী সাব্যস্ত কৰি তেওঁলোকক বিচাৰ কৰা, যাতে মানে অপৰাধৰ পৰা মুক্ত হৈ থাকে। আৰু অপৰাধৰ পৰা মুক্ত হৈ থাকিলে সমাজখন নিকা হয়। কিন্তু আচল অৰ্থত আমি বৰ্তমান প্ৰেক্ষাপটত বা আগতো আমি যিখিনি দেখা পাই আছোঁ যে আচলতে মানুহে আইনৰ পৰা যিখিনি সততা আৰু ন্যায় পাব লাগিছিল, সেই ক্ষেত্ৰত তেনেই নগণ্য ন্যায় পোৱা আমি দেখা পাইছোঁ, বা ন্যায় নোপোৱা বুলি ক'ব পাৰি। কাৰণ চাব, মানে ধনী শ্ৰেণীৰ মানুহে, মানে যিটো কথা কৈছে আপুনি, যে আচলতে ধনী শ্ৰেণীয়ে আইনক শাসন কৰে আৰু সেই আইনে মানে দুৰ্বলক শাসন কৰে। মানে কথাটো এইটোৱে হয়। এই বৰ্তমান যদি ব্যৱস্থা দেখা যায়, আচলতে কথাখিনি শুদ্ধ বুলি মানিব লাগিব। কিন্তু কথা হ'ল যে এইকাৰণে মানিব লাগিব যে নেলছন মেণ্ডেলাৰ নামটোতো গম পায়। তেওঁ কিন্তু এটা মানে সংগ্ৰাম কৰিছিল সমতাৰ কাৰণে, যিটো কৃষ্ণাংগ আৰু শ্বেতাংগ, মানুহৰ মাজত তেওঁ ইকুৱেলিটি বিচাৰিছিল, সকলোৱে সমান সুযোগ পাব লাগে। কিন্তু সেইটো প্ৰতিবাদ কৰাৰ লগে লগে তেওঁক জেলত দিয়া হ'ল। সদুশাসত তেওঁ 27 বছৰ কাৰাবাস খটাৰ পিছত তেওঁ মানে হ'ল কি কয় এইটো ৰেহাই পালে, ৰাষ্ট্ৰপতি হৈছিল। তেখেতে 27 বছৰ কাৰাবাস খাটি অৱশেষত তেওঁ চাউথ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।
এই ৰাষ্ট্ৰপতি যে হৈছিল এতিয়া কথা হ'ল এই ২৭ বছৰ সময় এইটো কিন্তু ধেমালি সময় নহয় দেই তো এই ২৭ বছৰ সময়খিনিত সেইখিনি সময়ৰ মূল্য কোনে দিব আৰু সেই সময়ৰ যেতিয়া মূল্যখিনি দিব লগা হয় সেইকাৰণে মই কৈছোঁ যে আইনটো প্ৰেক্টিকেল হ'ব লাগে ধৰক কিবা ভাই কাজিয়া লাগিছে মাটি লৈ হওক বা কিবা পৰিয়াল কেন্দ্ৰিকৈ হওক পুলিচ অফিচাৰজনে প্ৰেক্টিকেলটো ৰিপৰ্টিং কৰিব লাগে ৰিপৰ্টিঙৰ পিছত তেওঁ বস্তুখিনি ল'ব লাগে আৰু যিখিনি হয় সেইখিনি আদালতত ছাবমিট কৰিব লাগে পাৰিলে এনেকুৱা হ'ব লাগে যে এই যিটো আমাৰ আদালতত যিখিনি বিচাৰ হয় পাৰিলে সেইটো সময়তে আদালতৰ যিখিনি মানুহ তাতে যদি প্ৰত্যেকটো ডিষ্ট্ৰিক্টত যদি বেছিকৈ যদি ন্যায়াধীশ নিযুক্তি দিয়া হয় কিছুমান ঠাইত যদি ঘটনা হয় উক্ত সময়তে পুলিচে কণ্টেক্ট কৰাৰ লগে লগে সেইজন মানুহ তাতে আহক আহি সকলো মানুহৰ সন্মুখত সেই বস্তুখিনি তেওঁলোকে চাওয়াৰ লগে লগে কাৰ ভুল কি হ'ল যদি তেওঁলোকে লগে লগে এটা সিদ্ধান্ত লয় যেতিয়া তাৰমানে ন্যায়ৰ মানুহ সেইটো ঠাইত উপস্থিত হ'ব তেতিয়াহ'লে চাব যিজন অপৰাধী হয় তেওঁ নিশ্চয় পলায়ন কৰিব নহ'লে পলায়ন নকৰিলেও তেওঁ সন্মুখত মিছা মাতিব নোৱাৰে মিছা মাতিলেও যিহেতু লৈ যাব গতিকে তেওঁ সেই অপৰাধখিনি তেতিয়াই মানে মীমাংসা হৈ যাব পাৰিব ইমান বছৰ মানে মাহে মাহে বছৰে বছৰে ঘূৰি থকাৰ কোনো প্ৰয়োজন নহয় গতিকে এই আইন এইটো কথাটো গুৰুত্ব দিয়া উচিত যে সময়ৰ লগতে আৰ্থিক যিটো মানুহৰ ক্ষতি হয় মানে উকিলৰ পিছত যে টকাখিনি যায় বা আৰু সময়ে সময়ে যে তাতে যাই থাকিব লাগে এই সময়ৰ যাতে মানুহৰ অপচয় নহয় এইখিনি ক্ষেত্ৰত আইনে চকু দিলে হয়তো আইনৰ প্ৰতি মানুহৰ ৰাস্তা পাৰিব হয় নিশ্চয়কৈ আপুনি কথাখিনি বহুত ধুনীয়াকৈ এক্সপ্লেইন কৰিলে চ' এতিয়া মোৰ নেক্সট প্ৰশ্নটো হৈছে যে প্ৰকৃত মানে ব্যক্তি এজনক ন্যায় দিয়াৰ ক্ষেত্ৰত নিশ্চয় উকিলসকলৰ এক বিশেষ ভূমিকা থাকে চ' আপোনাৰ মতে উকিল এজনৰ মানে ভূমিকা ন্যায় দিয়াৰ ক্ষেত্ৰত কেনেকুৱা হ'ব লাগে আচলতে ন্যায় দিয়াৰ ক্ষেত্ৰত উকিলসকলৰ বহুত ডাঙৰ ভূমিকা আছে কিন্তু ভূমিকা বিভিন্ন ক্ষেত্ৰত সেই যিটো গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে সেই ভূমিকা দেখা পোৱা নাযায় উকিলসকলৰ আচলতে সংবিধানৰ অভিভাৱক তেওঁলোকে সংবিধানখন কঢ়িয়াই লয় তেওঁলোকে আইনৰ পৃষ্ঠাসমূহ পঢ়ে গতিকে সাধাৰণ মানুহেও পঢ়িব লাগে তেওঁলোকে আইনৰ প্ৰতি জ্ঞাত থকা উচিত কিন্তু হ'লেও তেওঁলোক হ'ল অভিভাৱক তেওঁলোকে গম পায় গতিকে তেওঁলোকে সততাৰে আৰু নিষ্ঠাৰে যদি সেই তেওঁলোকৰ যিটো যুক্তি সততাৰ পক্ষত সেইখিনি যুক্তি উপস্থাপন কৰিলে নিশ্চয় আইনত সততা আহিব কিন্তু এই ক্ষেত্ৰত দেখা যায় যে আইনত বহুতো তাৰমানে সুৰুঙা থাকে বা আইনসমূহ যেতিয়া প্ৰণয়ন কৰা হয় সেই সুৰুঙাসমূহত মানে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা নাযায় যিটো কি কয় এই সুৰুঙাসমূহৰ সুযোগ লৈ উকিলসকলে বিভিন্ন সময়ত দেখা যায় যে মানে অপৰাধীসকলৰ পৰা টকা লোৱা দেখা যায় আৰু সেই টকা লৈ মানে তেওঁলোকে সেই অপৰাধীৰ হৈ যুক্তি প্ৰদৰ্শন কৰে যিখিনি মানে কৰা উচিত নহয় আচলতে হয় সঁচাকৈ উকিলসকলে দেখা যায় যে মানে খুব কম সময়ৰ ভিতৰতে অধিক ধন ঘটা যিটো কাৰ্য তেওঁলোকে এইটো ক্ষেত্ৰত মানে বহুত আগবঢ়া মানে ধৰি লওক 5 বছৰৰ ভিতৰতে উকিল এজনে মানে তিনিতৰফীয়া মানে তেনেকুৱা বিল্ডিঙো বনাই দিয়ে তো মানে আইন ব্যৱস্থাত ইমানেই পইচা আছেনে এই পইচাবিলাক ক'ৰ পৰা আহে কেনেকৈ আহে আৰু আইন ব্যৱস্থাত ইমান পইচাৰ প্ৰয়োজন আছেনে আপুনি কি ভাবে আচলতে শুদ্ধ কথা ক'বলৈ গ'লে আইন ব্যৱস্থাত কোনো টকাৰ প্ৰয়োজন নহয় কিয়নো কাৰণ চাওক পুলিচ আছে আইন ৰক্ষা কৰাৰ কাৰণে ন্যায়ালয় আছে ন্যায় দিয়াৰ কাৰণে আদালত মানে ন্যায়ালয় যিটো আদালত কাৰণ যিজন মানুহ তাৰমানে কি নিৰ্যাতনৰ সন্মুখীন হয় তেওঁ যিহেতু আদালতলৈ যায় তেতিয়াহ'লে চৰকাৰে সেইসকল মানুহক কি কৰে এই আপোনাৰ দৰমহা দিয়ে গতিকে আচলতে সঁচা অৰ্থত যদি ক'বলগীয়া হয় তেতিয়াহ'লে সাধাৰণ মানুহৰ 1 টকাও লগা উচিত নহয় কিন্তু দেখা যায় যে ধনী শ্ৰেণীৰ মানুহ প্ৰভাৱ থকা মানুহ তেওঁলোকে মানে কি অপৰাধ কৰিলেও তেওঁলোকে নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ আইনৰ সুযোগ লোৱা বা যিটো আইনৰ সুৰুঙা আছে সুযোগ লোৱাটো দেখা পোৱা যায় আৰু সেই সুৰুঙাটো বিচাৰি দিয়ে উকিলসকলে কথাটো বুজি পাইছে এই সুৰুঙাটো আচলতে তেওঁলোকে দেখুৱাই দিয়া উচিত নহয় বা সুৰুঙাটো দেখুওৱা উচিত নাছিল কিন্তু যেতিয়া তাৰমানে কি কিবা এটা মানে ভুল বস্তুটো আদালতত সত্য প্ৰমাণিত উকিলৰ সহায় লয় আৰু সেইটো কামটো তেওঁ এনেই নকৰে আৰু প্ৰভাৱশালী মানুহে কি কৰে নিজৰ অধিকাৰ মানে কি ক্ষমতাটো তাৰমানে কি বৰ্তাই ৰাখিবলৈ তেওঁলোকে প্ৰচুৰ পৰিমাণৰ ধন এই উকিলৰ পাছত ব্যয় কৰে যাতে কোনো এটা সুৰুঙা ওলাই তেওঁক সেই অপৰাধৰ পৰা মুক্তি দিয়ে আৰু যিটোৱে তাৰমানে কি সমাজত আচলতে ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰধান মানে কি এই বিফলতাৰ কাৰণ মানে কি বা এইটো ক'ব পাৰি যে এইটো বাধাৰ কাৰণ কাৰণ উকিলসকলে আচলতে সেইটো কৰা উচিত নাছিল কিন্তু সেই টকাৰ লোভত হওক বা সেই অপৰাধীৰ
বচোৱাৰ ক্ষেত্ৰত বা কেতিয়াবা নেটিভ হয় মানুহ নিজৰ যিটো পৰিয়ালত যদি উকিলসকলো প্ৰভাৱশালী হয় তেওঁলোকে নিজকে বচোৱাৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ ৰাজনৈতিক মানুহে মানে কি ক্ষমতা থাকিলে মানে কি মানে অপৰাধ কৰি ভাল পায় এইটোৱে হ'ল কথা আৰু সেই অপৰাধৰ পৰা মুক্তি পাবলৈ তেওঁলোকে প্ৰচুৰ পৰিমাণৰ ধন বিনিয়োগ কৰে উকিল কৰাৰ পাছত আৰু তেওঁলোকে সেই আইনৰ সুযোগ লৈ উকিলসকলে তেওঁলোকক ৰেহাই পোৱাত সহায় কৰে যিটো হোৱা উচিত নাছিল এইখিনি আৰু হয় নিশ্চয়কৈ আমাৰ মাজত উপস্থিত থকা ব্যক্তিজনে ধুনীয়াকৈ ন্যায় ব্যৱস্থা কেনেকুৱা হোৱা উচিত বা ন্যায় ব্যৱস্থা উকিল এজনৰ ভূমিকা কেনেকুৱা উচিত এই গোটেই কথাখিনি সুন্দৰকৈ আমাৰ দৰ্শকসকলক ক'লে তাৰ কাৰণে আমি আমাৰ আলহীজনক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আগলৈ আমি তেখেতক আৰু লগ পাম বেলেগ টপিকতো আপোনাৰ পৰা আমি আপোনাৰ অপিনিয়ন ল'ম গতিকে আজিলৈ ইমানেই সামৰিছোঁ চ' ধন্যবাদ সকলো দৰ্শকলৈ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ